নমস্কাৰ সমূহ অসমবাসী লগতে সমূহ ভাৰতবাসীক মই বিশ্বজিৎ ডেকা জাগ্ৰত সমষ্টিৰ এজন সদস্য হয় আপোনালোকৰ আগত অলপমান কথা দাঙি ধৰিব ওলাইছোঁ তাতে অশেষ ভুলভ্ৰান্তি হ'ব পাৰে আপোনালোকৰ নিজৰে এজন ভাই বন্ধু বুলি ক্ষমা কৰি দিয়ে যেন এতিয়া কথাটো হ'ল আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিলে সকলোৱে জানো 1947 চনত আজি 2024 চন চলি আছে 77 বছৰ চলি আছে যে 2047 চনত 100 বছৰ হ'ব আমাৰ ভাৰত স্বাধীন হোৱা এতিয়া আমি যিকোনো এটা পৰ্ব পাতিলে কালী পূজা হওক দুৰ্গা পূজা হওক বা আমাৰ অসমীয়া সমাজৰ এটা ফেষ্টিভেল বিহু হওক যদি আমি 100 বছৰ পূৰণ হয় তাক আমি সকলোৱে মিলি হাতী সকলোৱে মিলি আগত লৈ প্ৰচেছন কৰোঁ আৰু বহুত উল্লাহ মলহেৰে আমি পৰ্বটো অনুষ্ঠানটো পাতোঁ এতিয়া ভাৰতবৰ্ষখন যিহেতু 2047 চনত 100 বছৰ হ'ব গৈ আছে এতিয়া ভাৰতবৰ্ষ বহু ডাঙৰ সোণালী জয়ন্তী মেগাজয়ন্তী এটা পাতিব আৰু সেইটো কাৰণে IRDAI এটা মিছন লৈ আছে 2047 মিছনটোৰ উদ্দেশ্য হ'ল আমাৰ ভাৰতখন পৃথিৱীৰ ভিতৰত বহু চেপ্টাৰত আগবাঢ়ি আছে আৰু 2047 চনত পৃথিৱীৰ ভিতৰত 1 নম্বৰ দেশ হিচাপে স্বীকৃতি পাব গৈ আছে এতিয়া কথা হ'ল যে যদি পৃথিৱীৰ ভিতৰত ভাৰতখন 1 নম্বৰ হ'বলগীয়া হয় তেতিয়া আমাৰ ভাৰতত কিছুমান অসুবিধা আছে চিষ্টেমেটিক ভুল আছে আজি 80% 90% মানুহ গৰীব হৈ আছে সমূহ চেপ্টাৰখিনি আমি ক্লিয়াৰ পূৰণ কৰিব লাগিব তেতিয়াহে আমি ভাৰতখন পৃথিৱীৰ ভিতৰত 1 নম্বৰ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি কৰিব পাৰিম তাৰ কাৰণে IRDAI চিষ্টেমেটিক লৈ আহিলে যে আজি ভাৰতবৰ্ষত অল ইঞ্চুৰেঞ্চ চেপ্টাৰ কোনো চিষ্টেমেটিক নাই 2 নম্বৰ ভাৰতবৰ্ষত সকলো ঘৰতে কষ্টকৈ হ'লেও হাজিৰা কৰি হ'লেও চাকৰি কৰি হ'লেও যেনেকুৱা পদ্ধতিৰে ইনকাম কৰি হ'লেও নিজৰ ল'ৰা ছোৱালীজনীক ভালকৈ পঢ়াই মানুহ বনাবৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ BA পাছ কৰাই আছে এতিয়া ভাৰত চৰকাৰৰ এটা ডাটা ওলাই চালে আছে প্ৰত্যেক বছৰে 2 লাখৰ ওপৰত ল'ৰা ছোৱালী BA পাছ কৰি আছে এতিয়া আপোনালোকে কওক প্ৰত্যেক বছৰে 2 লাখ চাকৰি ওলোৱাটো সম্ভৱ হ'ব পাৰোঁ নেকি নিশ্চয় নহয় এতিয়া নিবনুৱা সংস্থা সেইকাৰণে বাঢ়ি গৈ আছে এতিয়া যদি আমাৰ ভাৰতত নিবনুৱা সংস্থা বাঢ়ি গৈ থাকে প্লাছ সকলো ল'ৰা ছোৱালী যদি চাকৰি বিচাৰি থাকে তেতিয়া ভাৰতখন পৃথিৱীৰ ভিতৰত 1 নম্বৰ হ'ব নোৱাৰিব সেইটো কাৰণে আমাৰ ভাৰতত 2টা চেপ্টাৰ মাইনাছত আছে সেই চেপ্টাৰকেইটা আমি প্লাছ কৰিব লাগিব তেতিয়া এদিন ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত 1 নম্বৰ হ'ব এতিয়া ফৰ এক্সাম্পল ধৰক আপুনি যদি আমি ঘৰৰ ফ্ল'ৰ এটা সমান কৰিবলগীয়া হয় তাতে বহু ধৰণৰ গাঁটা থাকে গাঁটাবিলাকত আমি মাটি দিব লাগিব নহয়তো কিবা তাতে সমান কৰিবৰ কাৰণে দিব লাগিব তেতিয়াহে মাটিখন সমান হ'বগৈ এতিয়া ভাৰতবৰ্ষৰ ইঞ্চুৰেঞ্চ চেপ্টাৰবিলাক অল ইঞ্চুৰেঞ্চ চেপ্টাৰ কোনো চিষ্টেমেটিক নাই আৰু সেই ইঞ্চুৰেঞ্চ চেপ্টাৰবিলাক আমি যদি চিষ্টেমেটিক লৈ যাওঁ তাৰে পৰা হাজাৰো ল'ৰা ছোৱালী নিবনুৱা কৰ্মসংস্থাপন পাব তাৰ কাৰণে IRDAIক আমি বহুত ধন্যবাদ কাৰণ IRDAI আমাৰ কাৰণে বহু এটা ভাবিছে যে আজি ইঞ্চুৰেঞ্চ চেপ্টাৰৰ প্ৰথম হ'ল আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চ ভাৰতবৰ্ষত কিমান মানুহৰ আছে চালে যে 10% মানুহৰো হেল্থ ইঞ্চুৰেঞ্চ নাই 2 নম্বৰ চেপ্টাৰ ভাৰতৰ বাহিৰৰ লগত কম্পেয়াৰ কৰি চালে যে বাহিৰত 100% মানুহৰ আছে প্লাছ কাৰোবাৰ ঘৰত যদি এটা কুকুৰ আছে তাৰো ইঞ্চুৰেঞ্চ আছে কাৰোবাৰ ঘৰত যদি এটা মেকুৰী আছে তাৰো ইঞ্চুৰেঞ্চ আছে এতিয়া পৃথিৱীৰ ভিতৰত 1 নম্বৰ হ'ব লাগিলে
আমাৰ ভাৰতৰ সকলোৰে 100% মানুহৰে হেল্থ ইঞ্চুৰেঞ্চ থকাটো মোষ্ট ইম্পৰ্টেণ্ট। এতিয়া আজি 10% মানুহৰো হেল্থ ইঞ্চুৰেঞ্চ নাই। কিহৰ বাবদ নাই, কি কাৰণ? কাৰণটো হ'ল আমাৰ ভাৰতত 80% মানুহ 90% মানুহ গৰীব হৈ আছে। এটা হেল্থ পলিচিৰ প্ৰিমিয়াম 10,000, 14,000, 15,000, 20,000, 25,000, 50,000 আমি দিব পৰাটো সক্ষম নহয়। আৰু তাৰ বাবদ আজি আমি 10% মানুহৰো হেল্থ ইঞ্চুৰেঞ্চ নাই। এতিয়া সেইটো কাৰণে IRDAI আদিত্য বিৰাৰ লগত টাইপ হৈ এনেকুৱা এটা হেল্থ পলিচি লৈ আহিছে, যোনটো আমাৰ ভাৰতবৰ্ষত এজন ভিক্ষাৰীৰ পৰা ধনীলৈ সকলোৱে কৰিব পাৰিব। যেনেকুৱা আমাক চৰকাৰে খেতিয়কৰ পৰা চাউল কিনি আমাক সমবায় টাইপত ঘৰে ঘৰে বিনামূলীয়া হিচাপে দি আছে, ঠিক তেনেকুৱাকৈ মাইক্ৰ' হেল্থ পলিচি 4টা লৈ আহিছে। প্ৰথমটো হ'ল আপোনাৰ 999, 2 নম্বৰটো হ'ল 530, 3 নম্বৰটো হ'ল 360, 4 নম্বৰটো হ'ল 190। বছৰত এবাৰ সকলোৱে দিব পাৰিব। কাৰণ যদি আমি 999টো 365 দি ডিভাইডেড কৰি চাওঁ, 2 টকা 76 পইচা পাৰ ডে পৰি আছে। আৰু আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈ সকলো পুৰুষ মহিলা উভয়ে বেলেগ নখালেও তামোল খাই আমি দিনত বহু টকা অপব্যয় কৰি আছোঁ। আমাৰ শৰীৰটোৰ মূল্য বহুত, কাৰণ আমাৰ শৰীৰটো কোনোবাই 10 কোটি টকা দিলেও আমি বিক্ৰী হ'ব নোৱাৰোঁ। যদি কোনোবাই কয় যে তোমাক 10 কোটি টকা দিম, তোমাৰ হৃদয়ৰ 1 টুকুৰা মাংস দিয়া, তেতিয়া আমাৰ সকলোৰে এটাই এনচাৰ থাকিব নো। কাৰণ যদি মই হৃদয়ৰ পৰা 1 টুকুৰা মাংস দিবলগীয়া হয়, তেতিয়া মই জীয়াই থাকিব নোৱাৰিম আৰু আমাৰ শৰীৰটোৰ মূল্য আমি বুজি পাম। এতিয়া 2 টকা 76 পইচা আমি পাৰ ডে আমাৰ নিজৰ শৰীৰটোৰ নামত ইনভেষ্ট কৰিবৰ কাৰণে আমি 100% সকলোৱে সক্ষম হ'ম। অনলি এজন মানুহে সক্ষম নহ'ব, সেইজন মানুহৰ হয়তো কিবা মেণ্টেলিটি প্ৰব্লেম থাকিব পাৰে। এতিয়া 999 টকা দি পলিচিটো কৰিলে আমি কি পাম? কাৰণ আমি যদি একো নাপাওঁ, সেইটো আমি কৰাটো অসম্ভৱ। এতিয়া 999 টকা দি পলিচিটো কৰিলে আজি আপুনি আদিত্য বিৰলাৰ ফৰ্মত কোনোবা এজন গৈ আপোনাক পলিচিটো কৰাই দিবগৈ। যেতিয়া আপোনাৰ 10-12 দিন 15 দিন পিছত পলিচি কাগজটো আপোনাৰ হাতত পৰিবগৈ, তাৰপিছত ঈশ্বৰে নকৰক কিবা কাৰণত যদি আপোনাৰ এক্সিডেণ্টেল ডেথ হ'বলগীয়া হয়, নমিনী 8 লাখ টকা এটা পাব। 2 নম্বৰ, কোনোবা এজন মানুহ মৃত্যু নহয় আধা মৰা হৈ আছে, পেৰালাইচিছ টাইপ হৈ গ'ল, পংগু হৈ থাকিলে, ঘৰখনত থাকি নাথাকি সমান হৈ গ'ল, তথাপিও মানুহজনে ঘৰত 8 লাখ টকা এটা যাবগৈ। 3 নম্বৰ, যদি আমি সৰু এটা অপাৰেশ্যন কৰিবলগীয়া হয়, এক্সিডেণ্ট হোৱাৰ বাবদ 15,000 টকা এটা পাব। ঈশ্বৰ নকৰক যদি এক্সিডেণ্টখিনি আমাৰ নহয়, ভালে কথা। যদি কিন্তু হয়, আমি এই ফেচিলিটিখিনি আমি ল'ব পাৰিম। অনলি 2 টকা 76 পইচাত পাৰ ডে। তাৰপিছত আহিলে 30 দিন পিছত কিবা কাৰণত যদি আমি বেমাৰ হৈ মেডিকেলত এডমিট হ'বলগীয়া হয়, তেতিয়া আমাৰ নিশ্চয় সকলোৰে ইনকাম 0 হৈ যাব। যিহেতু আমি ভালে থাকোঁতে কিবা নহয় কিবা এটা কৰ্ম কৰি 2 পইচা ইনকাম কৰি ঘৰখন চলাই আছোঁ। যেতিয়া মেডিকেলত গৈ আমি এডমিট হ'বলগীয়া হয়, তেতিয়া আমাৰ ইনকাম 0 হ'ব। আৰু ভাৰতবৰ্ষত কোনো মানুহ এজনৰ হাতত এনেকুৱা এটা পলিচি নাই যে মই বেমাৰ হৈ মেডিকেলত থকাৰ পিছত মোৰ ইনকাম আহিব। আৰু সেইটো কাৰণে IRDAI আমি বহুত বহুত ধন্যবাদ। কাৰণ 999 টকা পলিচিটো দি কৰাৰ বিনিময়ত যদি 30 দিন পিছত আমি মেডিকেলত গৈ এডমিট হ'বলগীয়া হয়, তেতিয়া আমি পাৰ ডে 4,000 টকাকৈ পাম। আৰু যদি ICUত থাকিবলগীয়া হয়, 8,000 টকাকৈ পাৰ ডে আমি পাম। বছৰত সীমা থাকিব 30 দিন, আৰু 30 দিন আমি সকলোৱে এই লাভখিনি ল'ব পাৰিম। 2 নম্বৰ চেপ্টাৰ আহিলে কোনোবা মানুহ 999 টকা নাথাকিবও পাৰে, তাৰ কাৰণে 530 টকা আছে অপৰচুনিটি। সেই 999 টকাৰ যিখিনি লাভ তাৰ 50% পাবগৈ। আৰু এনেকুৱা মানুহ আছে আমাৰ ভাৰতত 530 টকা দিব নোৱাৰিব পাৰে, 360 টকা দিব পাৰিব, আৰু সেই 530 টকাৰ যিখিনি ফেচিলিটি তাৰ 50% ল'ব পাৰিব।
আৰু ভাৰতবৰ্ষত আমাৰ এনেকুৱা মানুহ আছে যে এটা ঘৰ বনাই থাকিব পৰা নাই, ফুটপাথত বহু মানুহ তম্বুটানি থাকিব লগা হৈছে। তাহাঁতৰ কাৰণে 190 টকা আৰু সকলোৱে দিব পাৰিব, কাৰণ একদিনত হয়তো 5 পইচামানকৈ পৰিব। তাহাঁতৰ 360 টকাত যিখিনি ফেচিলিটি আছিলে তাৰে 50% পাবগৈ। এতিয়া এই 4টা হ'ল আপোনাৰ মাইক্ৰ' হেল্থ পলিচি। আমাৰ ভাৰতবৰ্ষত কোনো এজন মানুহৰ হাতত আজিলৈ নাই, এই ছিষ্টেমেটিক প্ৰথম আহিছে। 2 নম্বৰ চেপ্টাৰ মটৰ ইঞ্চুৰেঞ্চ। বৰ্তমান তাৰিখত সকলো ঘৰতে এখন বাইক, স্কুটি, এখন প্ৰাইভেট কাৰ, এখন কমাৰ্চিয়েল গাড়ী প্ৰায় আছেই। আমি সকলোৱে ইঞ্চুৰেঞ্চ কৰাটো আমি বাধ্যতামূলক। তাৰ কাৰণে আমি কোনোবা এজন ছেকেণ্ড পাৰ্চন মানুহক ইঞ্চুৰেঞ্চ কৰিবৰ কাৰণে আমি কৰাবৰ কাৰণে যাবলগীয়া হয়, আৰু যিখিনি পইচা বিচাৰে আমাক সেইখিনি আমি দিবলগীয়া হয়। প্লাছ আমি ইঞ্চুৰেঞ্চ কৰি লৈ আহোঁ, কিন্তু আমি নাজানো ফাৰ্ষ্ট পাৰ্টি, থাৰ্ড পাৰ্টি, OD, TP কাক কয়। যেতিয়া আমাৰ কেতিয়া দুৰ্ঘটনা হয় তেতিয়া আমি অনুতপ্ত হওঁ যে আমি কি ইঞ্চুৰেঞ্চ কৰিলোঁ, আজি একো এটা ফল পোৱাগৈ নাই। তাৰ বাবদ এতিয়া সকলোৱে নিজৰ নামত এটা ছ'চিয়েল ৱৰ্কাৰ SW কোড এটা আমি সকলোৱে ওলাই দিম। তাৰ বাবদ আমাক এটকাও দিব নালাগে। আৰু আপোনালোকৰ নিজৰ বাইকখন, গাড়ীখন, কমাৰ্চিয়েল গাড়ীখন নিজেই ফাৰ্ষ্ট পাৰ্টি, লিগেল ফাৰ্ষ্ট পাৰ্টি হিচাপত আপুনি ইঞ্চুৰেঞ্চ কৰিব পাৰিব। আৰু যোনটো ইনকাম ছেকেণ্ড পাৰ্চনে খাই আছিলে সেই ইনকামটো আপোনাৰ নিজৰ একাউণ্টত সোমাব। 3 নম্বৰ চেপ্টাৰ আপুনি দোকান ইঞ্চুৰেঞ্চ, ফায়াৰ ইঞ্চুৰেঞ্চ, লাইফ ইঞ্চুৰেঞ্চ সকলোখিনি আপুনি নিজেই কৰিব পাৰিব। আৰু যোনটো ইনকাম বেলেগে খাই আছিলে সেই ইনকামটো আমাৰ নিজৰ একাউণ্টত আহিব। এতিয়া ইয়াৰ ওপৰত 2047 চনৰ ভিতৰত যিবিলাক ল'ৰা ছোৱালীয়ে এই মিছনটো মানুহৰ ঘৰে ঘৰে লৈ যোৱাত সহায় কৰে, তাতে নিজৰ ইয়াত স্বাৱলম্বী হ'ব পাৰিব, আৰু নিজক যিমান ইনকাম লাগে নিজৰ অনুমতি ল'ব পাৰিব। সেইটো কাৰণে আপোনালোকক মই বিশ্ববিদ্যালয় ৱেলকাম জনাইছোঁ। আপোনালোকে সকলোৱে আমাৰ ভাৰতবৰ্ষৰ এই মিছনটো সহায় কৰে যেন, আৰু আমি যিমান পাৰোঁ সোনকালে আমাৰ ভাৰতখন পৃথিৱীৰ ভিতৰত নাম্বাৰ 1 ৰাষ্ট্ৰ বনাবৰ কাৰণে সক্ষম হ'ব পাৰিম। এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে মই যিখিনি ক'ব বিচাৰিছোঁ। এতিয়া কোৱাৰ ভিতৰত বহুতো ভুলভ্ৰান্তি হ'ব পাৰে। আপোনালোকৰ ভাই ভতিজা, বন্ধু বুলি এজন ঘৰৰ সদস্য বুলি ক্ষমা কৰি দিয়ে যেন। ময়ে মোৰ এইখিনি কথা কৈ মই এতিয়া সামৰণি মাৰিছোঁ। থেংক ইউ, থেংক ইউ, থেংক ইউ।